নমস্কাৰ, মই পৰিমিতিৰ কেইটামান প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নকেইটা বহুতেই ইম্পৰ্টেণ্ট। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, গম পাব কিমান ইম্পৰ্টেণ্ট হয় প্ৰশ্নসমূহ। এনেকুৱা প্ৰশ্ন আহিবই পাৰে, কম্পিটিটিভ এক্সামসমূহত প্ৰায় আহিয়ে থাকে। চ' আপোনালোকে মনোযোগেৰে চাব আৰু চলিউশ্যনবোৰ কেনেকৈ কৰিছে আপোনালোকে মন কৰিব। আৰু পৰিমিতিৰ বিশেষকৈ ফৰ্মুলাবোৰেই মেইন বস্তু, কিন্তু ফৰ্মুলাবোৰ জানিলেই নহ'ব, তাৰ এপ্লিকেশ্যনটো জানিব লাগিব। চ' আপোনালোকে মনোযোগেৰে চাব, তেতিয়া কথাবোৰ ভালদৰে বুজিব পাৰিব। চ' আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আপোনালোকে দেখিবলৈ পাইছে, কৈছে এটা ট্ৰেপিজিয়ামৰ কালি 34 বৰ্গ চেণ্টিমিটাৰ যদি ট্ৰেপিজিয়ামটোৰ সমান্তৰাল বাহুযোৰৰ এডালৰ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ আৰু ইহঁতৰ মাজৰ দূৰত্ব 4 চেণ্টিমিটাৰ হয়, তেন্তে আনডাল বাহুৰ দৈৰ্ঘ্য কিমান? ঠিক আছে, আপোনালোকে জানে ট্ৰেপিজিয়াম কেনেকুৱা। ট্ৰেপিজিয়াম এটা মই আঁকিছোঁ। ট্ৰেপিজিয়াম যেনিবা এনেকুৱা। এইটো ট্ৰেপিজিয়াম বুলি কেনেকৈ গম পাইছোঁ? কাৰণ ট্ৰেপিজিয়ামৰ দুডাল ৰেখা সমান্তৰাল হয়। ঠিক আছে, চাৰিডাল ৰেখাটো সমান্তৰাল নহয়, দুডাল ৰেখা সমান্তৰাল হয়। চাৰিডাল ৰেখা যদি সমান্তৰাল হৈ যায় তেতিয়া সামান্তৰিক হৈ যায়। গতিকে ট্ৰেপিজিয়াম কৈছে, ট্ৰেপিজিয়ামৰ দুডাল ৰেখা সমান্তৰাল হয়, তেতিয়া আপোনালোকে গম পাব এইটো হৈছে ট্ৰেপিজিয়াম। আৰু আমাক দিয়া আছে ট্ৰেপিজিয়ামৰ কালি। ঠিক আছে, ট্ৰেপিজিয়ামৰ কালি 34 বৰ্গ চেণ্টিমিটাৰ দিয়া আছে। ট্ৰেপিজিয়ামৰ কালিটো আমি জানো, ফৰ্মুলা এটা আছিলে। ফৰ্মুলাটো কি আছিলে? ট্ৰেপিজিয়ামৰ কালি। ঠিক আছে, ট্ৰেপিজিয়ামৰ কালিটো আমি হাফ ইনটু a প্লাছ বি ইনটু এইচ এনেকৈ লিখোঁ। আৰু ইয়াতে কি হয়, a প্লাছ বি কি আৰু এইচ কি? a প্লাছ বি হৈছে সমান্তৰাল ৰেখা দুডাল। ঠিক আছে, a মানে হৈছে এডাল সমান্তৰাল ৰেখা আৰু b মানে হৈছে এডাল সমান্তৰাল ৰেখা। যিকোনো এডাল ধৰি ল'লে হ'ল এ বি। তাৰপিছতে ইয়াত এইচ মানে হ'ব এই সমান্তৰাল ৰেখা দুটাৰ মাজত দূৰত্ব। ঠিক আছে, এইটোৱে হৈছে ট্ৰেপিজিয়ামটোৰ উচ্চতা। গতিকে আমাক কি দিয়া আছে? আমাক দিয়া আছে 10 চেণ্টিমিটাৰ এটা সমান্তৰাল ৰেখাৰ এডাল বাহুৰ জোখ দিয়া আছে। ধৰি ল'লোঁ যেনিবা এইটো 10 চেণ্টিমিটাৰ। ঠিক আছে, এইটো মই 10 চেণ্টিমিটাৰ বুলি এনেকৈ ধৰি ল'লোঁ। তাৰপিছতে ইহঁতৰ মাজৰ দূৰত্ব, সমান্তৰাল ৰেখা দুটাৰ মাজৰ দূৰত্ব এইটো, মানে এইটো হ'ব উচ্চতা, মানে এইটো এইচ হ'ব, মানে 4 দিয়া আছে। তেন্তে কি উলিয়াবলৈ কৈছে? আনডাল বাহুৰ দৈৰ্ঘ্য, মানে এইডালৰ দৈৰ্ঘ্য উলিয়াবলৈ কৈছে। মানে আমি যদি এইটো এ বুলি ধৰিছোঁ, তেতিয়াহ'লে আমি বিৰ মান উলিয়াব লাগিব। ঠিক আছে, চ' আমি মানকেইটা জাষ্ট বহুৱাই পেলাই বিৰ মানটো উলিয়ালে হৈ যাব। চ' আমি বহুৱাই লওঁ ফৰ্মুলা মতে। ফৰ্মুলাটো আছিলে যিহেতু সামান্তৰিকৰ কালি আমি লিখি ল'ম 34 ইকুৱেল টু হাফ ইনটু এ মানে হৈছে 10 প্লাছ বি মানে উলিয়াব লাগিব, আৰু ইনটু 4 মানে হ'ব এইচ। ঠিক আছে, মানে এইচ মানে হ'ব 4। ঠিক আছে, গতিকে ইয়াতে আমি কি কৰিব পাৰোঁ, এইটোৰ লগত এইটো জাষ্ট কটাকটি কৰিব পাৰোঁ, যিহেতু এইটো পূৰণ হৈ আছে। আৰু 2ৰে 4ক যদি দিওঁ তেতিয়া দুবাৰ যাব। ঠিক আছে, আৰু এই 2ৰে এই 34কো আমি কটাকটি কৰিব পাৰোঁ, তেতিয়া আমি কি পাম? 17 পাম। সমান চিনৰ আগত পিছত। ঠিক আছে, সমান চিনৰ আগত আৰু পিছত লবই লবক কটাকটি কৰিব পাৰে, হৰই হৰক কটাকটি কৰিব পাৰে। চ' এইটো কটাকটি কৰিলোঁ। তাৰপিছত থাকিলে কি? তাৰপিছত থাকিলে 10 প্লাছ বি মাত্ৰ থাকিলে। তাৰ বিটো উলিয়াবৰ কাৰণে সহজেই হৈ গ'ল। বিটো উলিয়াবৰ কাৰণে বি ৰাখিলোঁ, 10টো সমান চিনৰ পিছলৈ আগলৈ পঠিয়াই দিম, পিছত আছে। আগলৈ পঠিয়ালে 10টো মাইনাছ হ'বগৈ। গতিকে 17 মাইনাছ 10, 17 মাইনাছ 10 কিমান হ'ব? 7 হ'ব। গতিকে বি ইকুৱেল টু কি হ'ব? বি ইকুৱেল টু 7 হৈ যাব। বি ইকুৱেল টু 7 চেণ্টিমিটাৰ। ঠিক আছে, তেতিয়াহ'লে ইয়াৰ সমাধানটো আমি গম পাই গ'লোঁ। ইয়াৰ উত্তৰটো হ'ব 7 চেণ্টিমিটাৰ। ঠিক আছে, নেক্সট আহিলে এটা ৰম্বাছৰ কৰ্ণ দুডালৰ দিগ 10 চেণ্টিমিটাৰ আৰু 14 চেণ্টিমিটাৰ। ৰম্বাছটোৰ কালি উলিয়াব লাগে। ঠিক আছে, ৰম্বাছ কেনেকুৱা আছিলে? ৰম্বাছ আছিলে এনেকুৱা। ৰম্বাছ বৰ্গৰ নিচিনাই, চাৰিটা বাহু সমান, কিন্তু বৰ্গ নহয়, কিয়নো তাৰ কোণবোৰ সমান নহয়। তাৰমানে চাৰিটা বাহু সমান হয়, কিন্তু চাৰিটা কোণ 90 ডিগ্ৰী নহয়। কিন্তু বৰ্গৰ বাহু চাৰিটাও সমান আৰু কোণবোৰো 90 ডিগ্ৰী হয় প্ৰতিটো কোণ। ঠিক আছে, গতিকে বৰ্গ আৰু ৰম্বাছৰ মাজৰ ডিফাৰেঞ্চটো এইটোৱেই। গতিকে ৰম্বাছৰ আকৃতিটো তেনেকুৱা, আৰু ইয়াতেই
আমি এনেকৈ দুটা কৰ্ণ টানিব পাৰোঁ ঠিক আছে আৰু ৰম্বাছটো আপোনালোকে মনত ৰাখিব ৰম্বাছটো এটা সামান্তৰিকো হয় কাৰণ ৰম্বাছৰ মানে চাৰিটা বাহুৱে সমান অৰ্থাৎ দুটা বিপৰীত মানে এইটোৰ লগত এইটো পেৰেলেল এইটোৰ লগত এইটো পেৰেলেল থাকে গতিকে এইটো এটা সামান্তৰিকৰ লিষ্টতে পৰে গতিকে ইয়াত আমাক দিয়া আছে কৰ্ণ দুটাৰ দিগ জোখ দিয়া আছে ইয়াৰে যেনিবা এটা 14 আৰু এটা যেনিবা 10 গতিকে কালি উলিয়াবলৈ কৈছে ৰম্বাছৰ কালি উলিয়ালে ইয়াৰ ফৰ্মুলাটো সাধাৰণ হাফ ইনটু d1 ইনটু d2 এইটো হৈছে ৰম্বাছৰ কালিৰ সূত্ৰ গতিকে ৰম্বাছৰ কালি উলিয়াবৰ কাৰণে কি কৰিব লাগিব হাফ লগালোঁ ইনটু d1 মানে যেনিবা 10 আৰু d2 মানে হৈছে যেনিবা 14 গতিকে 2ৰে 14 সাতবাৰ দিলোঁ তাৰপিছত 7ৰে 10 পূৰণ কৰি 7 দুগুণ 70 কিমান হ'ব সেন্টিমিটাৰত আছে আৰু কালি উলিয়াবলৈ কৈছে কালিৰ এককটো কি বৰ্গ একক গতিকে বৰ্গ সেন্টিমিটাৰ হ'ব এইটো মনত ৰাখিব ঠিক আছে 70 বৰ্গ সেন্টিমিটাৰ হ'ব নেক্সট এটা ইম্পৰ্টেণ্ট প্ৰশ্ন কৈছে এটা চক বাকচৰ দিগ প্ৰস্থ আৰু উচ্চতা ক্ৰমে 16 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ হ'লে চক বাকচটোৰ মুঠ পৃষ্ঠকালি আৰু পাৰ্শ্ব পৃষ্ঠকালি উলিওৱা ঠিক আছে চক বাকচটো কেনেকুৱা হয় চক বাকচটো দেখিবৰ কাৰণে এটা আয়তীয় ঘনকৰ নিচিনা হয় গতিকে আমি যদি আকো চক বাকচ এটা আমি এনেকৈ আঁকিব লাগিব এইটো হৈছে আয়তীয় ঘনক ঠিক আছে এয়া আয়তীয় ঘনক মানে চক বাকচটো এটা আয়তীয় ঘনক বুলি ভাবি পেলাই কামটো কৰিলেই হ'ল আৰু ইয়াৰ দিগ প্ৰস্থ আৰু উচ্চতা দিয়া আছে ঠিক আছে দিগ যেনিবা এইটো L প্ৰস্থ B আৰু উচ্চতা হৈছে H ঠিক আছে এইকেইটা দিয়া আছে ইয়াৰে উলিয়াবলৈ কৈছে আমাক মুঠ পৃষ্ঠকালি উলিয়াবৰ কাৰণে এই 6টা পিঠিৰ কালি উলিয়াব লাগে ঠিক আছে আমি এই যেটো পিঠি এই পিঠিটোৰ কালি উলিয়াবৰ কাৰণে আমি কি ফৰ্মুলা এপ্লাই কৰিম আয়তৰ ফৰ্মুলা এপ্লাই কৰিম কিয়নো আয়তৰ কালি উলিওৱা ফৰ্মুলাটো আমি এপ্লাই কৰিম কিয়নো ইয়াত এইটো দেখিবৰ কাৰণে আয়তৰ নিচিনা হয়নে এইটো এটা আয়তৰ নিচিনা এইটোকো যদি চাওঁ এইটো পিঠিও দেখিবৰ কাৰণে আয়তৰ নিচিনা গতিকে এই প্ৰথমটোৰ মানে কালি উলিয়াবৰ কাৰণে আমি কি কৰিম L ইনটু H এইটো যেনে ওপৰলৈ H ইয়াৰ কালি হৈ গ'ল গতিকে এনেকুৱা এটা পিছফালেও থাকিব গতিকে L ইনটু H দুটা থাকিব গতিকে এই পিঠিটো যদি চাওঁ এইটো হ'ব H ইনটু B ঠিক আছে H ইনটু B আৰু এনেকুৱা পিঠি এটা পিছফালেও থাকিব আকৌ এই ওপৰৰ ফালে যদি চাওঁ এইটো হ'ব L ইনটু B ঠিক আছে L ইনটু B গতিকে এইটোৰ নিচিনা তলফালেও এটা থাকিব গতিকে এই গোটেইকেইটা যদি যোগ কৰোঁ গতিকে দুটা LH দুটা HB আৰু দুটা LB থাকিব সেইকাৰণে আমি ইয়াৰ মুঠ পৃষ্ঠকালিৰ ফৰ্মুলাটো লিখিম আমি 2 ইনটু LB প্লাছ BH প্লাছ HL এনেকৈ লিখিম আৰু মানকেইটা বহুৱাই দিলে ইয়াৰ উত্তৰ ওলাই যাব ঠিক আছে এয়া হৈছে মুঠ পৃষ্ঠকালি ওলোৱা ফৰ্মুলা তাৰপিছত মই পাৰ্শ্ব পৃষ্ঠকালি কেনেকৈ উলিয়াই সেইটো ক'ম ইয়াৰ তাৰ আগতে মই মুঠ পৃষ্ঠকালিটো আপোনালোকক উলিয়াই দেখুৱাই লওঁ চ' মুঠ পৃষ্ঠকালি উলিয়াবৰ কাৰণে আমি ফৰ্মুলা গম পালোঁ 2 ইনটু LB প্লাছ BH প্লাছ HL ঠিক আছে এনেকৈ আৰু ইয়াত আমি মানকেইটা বহুৱাই দিলে হৈ গ'ল 2 L মানে কিমান L মানে হৈছে 16 আৰু B মানে হৈছে প্ৰস্থ মানে 8 প্লাছ BH H মানে হৈছে 6 গতিকে B মানে 8 ইনটু 6 হ'ব প্লাছ HL মানে 6 ইনটু এফালে 16 হ'ব গতিকে এইকেইটা কি কৰোঁ পূৰণ কৰি দিওঁ এইটো যদি পূৰণ কৰোঁ কিমান হ'ব 128 হ'ব পূৰণ কৰি 128 হ'ব যদি পূৰণ কৰোঁ তাৰপিছত প্লাছ এই দুটা পূৰণ কৰিলে হ'ব 48 আৰু এইটো পূৰণ কৰিলে হ'ব 96 তাৰপিছত যদি আমি প্লাছ কৰোঁ এইটো প্লাছ কৰিলে কি হ'ব এফালে 6 এফালে 8 এফালে 8 8 16 16 6 22 22ৰ 2 উকলিব 2 উকলিব 2 তাৰপিছত 9 4 13 13 2 15 15 উকলে 2 17 উকলিব 1 গতিকে এইটো 2 আহিলে গতিকে এটা 2 লগত যদি আমি পূৰণ কৰি দিওঁ 2 দুগুণ 4 আৰু 2 7 গুণ 14 4 উকলিব 1 2 দুগুণ 4 কে 5 কি পালোঁ আমি 544 বৰ্গ সেন্টিমিটাৰ অৰ্থাৎ সেন্টিমিটাৰ স্কুৱেৰ এইটো হৈছে এইটো জোখৰ চক বাকচটোৰ মুঠ পৃষ্ঠকালি ঠিক আছে এইটো মুঠ পৃষ্ঠকালি
এটা কথাটো হ'ল কি বক্ৰ পৃষ্ঠকালি বা পাৰ্শ্ব পৃষ্ঠকালি, ঠিক আছে। বক্ৰটো আচলতে গোল বস্তুৰ ওপৰত এপ্লিকেবল হয়। এয়া আমি পাৰ্শ্ব পৃষ্ঠকালি বা বক্ৰ পৃষ্ঠকালি ক'ব পাৰি। এতিয়া বক্ৰ পৃষ্ঠকালি কেনেকৈ উলিয়াব বা পাৰ্শ্ব পৃষ্ঠকালি কেনেকৈ উলিয়াব, এইটো উলিয়াবৰ কাৰণে মই আকৌ এটা আয়তীয় ঘনক আঁকি দেখুৱাইছোঁ, ঠিক আছে। ইয়াতে আমি কি কৰিম, আমি ইয়াত দুটা পিঠি নলওঁ, ঠিক আছে। কি নলওঁ, একেবাৰে ওপৰৰ পিঠিটো আৰু একেবাৰে তলৰ পিঠিটো নলওঁ। বাকী চাৰিটা পিঠি যিটো মানে ৰাউণ্ড হৈ আছে, এনেকৈ যে ৰাউণ্ড হৈ আছে যে, এই ৰাউণ্ড পিঠিটো আমি ল'ম। এইটো হ'ব পাৰ্শ্ব পৃষ্ঠকালি। তাৰমানে দুটা পিঠি ওপৰৰটো আৰু তলৰটো বাদ দিলেই হ'ব, ওপৰৰটো আৰু তলৰটো বাদ দিলেই হ'ব। যদি ওপৰৰটো আৰু তলৰটো বাদ দিওঁ তেতিয়াহ'লে আমি কি পাম, এইটো পাম। এইটো মই কালাৰটো চেঞ্জ কৰিছোঁ, এইটো পাম। এইটো কালি কি হ'ব, এইটোৰ কালি হ'ব আপোনাৰ ওপৰলৈ যোৱাটো এইচ হ'ব, এইচ, আৰু তলৰটো হ'ব এল ইনটু এইচ। আৰু এনেকুৱাই এটা পিঠি পিছফালেও থাকিব, এই পিছফালে এনেকুৱা এটা পিঠি পিছফালে থাকিব, গতিকে 2 আহিব। প্লাছ আৰু কোনটো ল'ম, আৰু মই এইটো ল'ম, এইটো আৰু এইটো, ঠিক আছে। এইটো পিঠি ল'ম, গতিকে এইটো কি হ'ব, এইচ ইনটু ঠিক আছে, এইচ ইনটু বি হ'ব, ঠিক আছে, এইচ ইনটু বি। গতিকে আমি এইটো ল'লোঁ, তাৰপিছত আমি তলৰটো আৰু ওপৰটো নলওঁ, গতিকে এনেকুৱাই পিঠি এটা এইফালেও থাকিব, গতিকে 2 লওঁ। তাৰমানে আমি ফৰ্মুলাটো যদি শ্বৰ্ট কৰোঁ, 2h ইনটু এল প্লাছ বি, 2h ইনটু এল প্লাছ বি, তেনেকৈ আমি ফৰ্মুলাটো লগাব পাৰোঁ। গতিকে পাৰ্শ্ব পৃষ্ঠকালি উলিয়াবৰ কাৰণে 2h ইনটু এল প্লাছ বি। ফৰ্মুলাটো যদি পাহৰি যায়, এই কনচেপ্টটো বুজি ল'লে আপোনালোকে ফৰ্মুলাটো মনত আনিব পাৰিব, ঠিক আছে। চ' এতিয়া আমি পাৰ্শ্ব পৃষ্ঠকালি উলিয়াবৰ কাৰণে আমি কি পালোঁ, 2h ইনটু এল প্লাছ বি, এয়া হৈছে পাৰ্শ্ব পৃষ্ঠকালিৰ ফৰ্মুলা। গতিকে লগাই দিওঁ, 2 ইনটু এইচ মানে কি আছিলে, এইচ মানে হৈছে উচ্চতা কিমান, উচ্চতা হৈছে 6। তাৰপিছত এল মানে কি, এল মানে হৈছে 16, আৰু বি মানে হৈছে কি 8, ঠিক আছে। গতিকে 2 পূৰণ 6 পূৰণ কিমান হ'ব, 16, এফালে 8, 24 হ'ব, ঠিক আছে। যদি আমি পূৰণ কৰোঁ কিমান হ'ব, 6 4 গুণ 24, 4 6 গুণ 12, 13 14, তাৰপিছত 2 যদি কৰোঁ, 2 4 গুণ 8, 2 4 গুণ 8, 2 গুণ 2, 288 বৰ্গ চেণ্টিমিটাৰ আমি পাম পৃষ্ঠকালিটো, পাৰ্শ্ব পৃষ্ঠকালিটো, ঠিক আছে। এনেকৈ আপোনালোকে কৰিব, বহুত সহজ হয়। জাষ্ট দেৰি হৈছে সেইকাৰণে আপোনালোকক ভালদৰে বুজাই দিছোঁ, জনাই দিছোঁ, সেইকাৰণে দেৰি হৈছে। গতিকে আপোনালোকে ভালদৰে বুজি ল'লে ফটককৈ উলিয়াই ল'ব পাৰিব। নেক্সট এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আহিলে, কৈছে ঘনক এটাৰ ভূমি পৃষ্ঠ এখনৰ কালি 6 বৰ্গ চেণ্টিমিটাৰ হ'লে ঘনকটোৰ মুঠ পৃষ্ঠকালি। ইয়াত সুষম ঘনকৰ কথা কৈছে। সুষম ঘনক মানে প্ৰতিটো বাহুৰ যোগ সমান, ঠিক আছে। অৰ্থাৎ প্ৰতিটো বাহুৰ যোগ সমান মানে এইটো সুষম ঘনক হৈ যায়। আৰু ইয়াতে ভূমি এখনৰ কালি বুলি কৈছে। ধৰি লওক যেনিবা মানে ভূমি এখনৰ কালি মানে তল এটাৰ কালি কথা কৈছে। গতিকে এয়া হ'ল ইয়াৰ কালি কিমান হ'ব, এল স্কুৱেৰ কিমান দিয়া আছে, 25 দিয়া আছে, ঠিক আছে। গতিকে মুঠ পৃষ্ঠকালি ঘনক এটাৰ মুঠ পৃষ্ঠকালি কিমান, ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক জনাইছিলোঁ। ঘনক এটাৰ মুঠ পৃষ্ঠকালি মানে এনেকুৱা পিঠি কেইটা আছে, 6টা। গতিকে এটা পিঠিৰ যদি কালি হয় এল স্কুৱেৰ, গতিকে 6টা পিঠিৰ কালি কিমান হ'ব, 6l স্কুৱেৰ হ'ব। গতিকে ইয়াত এটা পিঠিৰ কালি দিয়া আছে 25 বৰ্গ চেণ্টিমিটাৰ। গতিকে 6টা পিঠিৰ কালি উলিয়াবৰ কাৰণে কি কৰিব লাগিব, 6ক 25ৰ লগত পূৰণ কৰি দিলে হৈ গ'ল। গতিকে 25 ইনটু 6 জাষ্ট পূৰণ কৰি দিলে হৈ গ'ল। 6 5 গুণ 30, 6 গুণ 12, 15, এইটো চেণ্টিমিটাৰ স্কুৱেৰ হৈ গ'ল। বহুত সহজকৈ ওলাই যায়। চ' নেক্সট আহিলে কৈছে কি 2 লিটাৰ ৰঙেৰে 9.375 বৰ্গমিটাৰ ঠাইত ৰং কৰিব পাৰি। এইটো এটা এৰিয়া, ইমান এৰিয়াত মানে ৰংটো কৰিব পাৰে। সেই পৰিমাণৰ ৰঙেৰে 22.5 চেণ্টিমিটাৰ ইনটু 10 চেণ্টিমিটাৰ ইনটু 7.5 চেণ্টিমিটাৰ জোখৰ কিমানটা ইটাৰ টুকুৰাত ৰং কৰিব পৰা যাব। ইটাৰ টুকুৰা কেইটাৰ ৰং কৰিব পৰা যাব তাৰমানে, ঠিক আছে। চ' দিয়া আছে ৰঙৰ পৰিমাণ কিমান, 2 লিটাৰ, আৰু ৰং কৰে ইমান বৰ্গ মিটাৰ ঠাইত, মানে এৰিয়াটো
বর্গমিটার ইমান, এইটো মানে ইমানটাৰ ৰং কৰে। এটা কথাটো হ'ল কি আমি ৰং কৰিব লাগিব এতিয়া কিহত, ইটাৰ টুকুৰা, ইটাৰ টুকুৰাত জোখ দিয়া আছে, এইটো ইটাৰ টুকুৰাত জোখ দিয়া আছে। গতিকে এটা ইটাৰ টুকুৰাত কিমান এৰিয়া আছে সেইটো উলিয়াই লওঁ, ঠিক আছে। এটা ইটাৰ টুকুৰাৰ এৰিয়া কিমান আছে সেইটো উলিয়াই লওঁ, মানে মুঠ পৃষ্ঠকালি উলিয়াব লাগিব। ইটাৰ টুকুৰাটোৰ মুঠ পৃষ্ঠকালি যদি উলিয়াই উত্তৰে হৈ যাব। গতিকে ইটাৰ টুকুৰাটো দেখিবলৈ কেনেকুৱা, ইটাৰ টুকুৰাটো দেখিবলৈ আয়তীয় ঘনকৰ নিচিনা। গতিকে আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি উলিওৱা ফৰ্মুলাটো লগাই দিলে কামেই হৈ গ'ল। গতিকে আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালিটো কেনেকুৱা আছিলে ফৰ্মুলাটো, L ইনটু বি প্লাছ বি ইনটু এইচ প্লাছ এইচ ইনটু এল আৰু ইনটু 2 আহিব। গতিকে আমি ফৰ্মুলা লগাই দিওঁ, 2 ইনটু এল ইনটু বি অৰ্থাৎ 22.5, এল মানে 22 হ'ব, বি মানে হ'ব 10 প্লাছ বি ইনটু এইচ মানে 10 ইনটু 75 প্লাছ এইচ ইনটু এল 7.5 ইনটু 22.5, ঠিক আছে। গোটেইকেইটা এতিয়া পূৰণ কৰি দিওঁ, পূৰণ কৰিলে কিমান পাম, এটা পূৰণ কৰিলে আমি পাম 225, 10 পূৰণ হৈ আছে। তাৰপিছত এটা পূৰণ কৰিলে ইয়াত পইণ্ট আছিলে 75 হ'ব, আৰু এটা পূৰণ যদি কৰোঁ আপোনালোক পূৰণ কৰি চাব, এইটো 168.75 পাম, ঠিক আছে। তাৰপিছতে গোটেইকেইটা যোগ কৰোঁ, যোগ কৰিলে পাম আমি 0.75 টো পিছত যাবই। তাৰপিছত 5 5 10, 10 8 18, 18ৰ 8 উকলিব 1। তাৰপিছত ইয়াত আহিলে 9, 9 6 15, 1 16 উকলিব 1। তাৰপিছত 2 3 4, 468.75, 468.75, 468.75ক যদি আমি পূৰণ কৰোঁ কিমান পাওঁ, আমি পাম, আপোনালোকে পূৰণ কৰি ল'ব 937.5 পাম, ঠিক আছে। এতিয়া কথাটো হ'ল কি, এটা ইটা টুকুৰাৰ মানে কালি এইটো হৈ গ'ল। গতিকে এতিয়া এনেকুৱা কেইটা ইটাত ৰংটো কৰিব পৰা যাব বুলি কৈছে, গতিকে আমি এইটোৰে হৰণ কৰিব লাগিব। এই কনচেপ্টটো আপোনালোকৰ থাকিব লাগিব, ইয়াত যে হৰণ যে কৰিব লাগিব, কিয় হৰণ কৰিব লাগিব, কাৰণ এটা ইটা টুকুৰাৰ মুঠ পৃষ্ঠকালি মানে মুঠ কালি, এটা ইটা টুকুৰাৰ মুঠ কালি হ'ল 937.5। গতিকে এনেকুৱা কেইটা টুকুৰা ইটাত ৰং কৰিব পাৰিব বুলি কৈছে, গতিকে এইটো উলিয়াবৰ কাৰণে আমি হৰণ কৰিব লাগিব, এই কনচেপ্টটো আপোনালোকৰ থাকিব লাগিব। চ' হৰণ যদি কৰিবলৈ হয়, গতিকে 9375 আৰু ইয়াত 9375 এইটো, তেতিয়া এইটো যদি আমি হৰণ কৰোঁ কৰিলে উত্তৰ আমি পাম 100, ঠিক আছে। আমি কি পাম 100, গতিকে 100টা ইটাৰ টুকুৰাত ৰং কৰিব পাৰিব 2 লিটাৰ ৰঙেৰে, ঠিক আছে। এই কনচেপ্টটো কিন্তু থাকিব লাগিব, হৰণ যে কৰিব লাগিব, কাৰ লগত কৰিব লাগিব, তেতিয়া আপোনালোকে পাৰিব। কনচেপ্টটো আহিব কেনেকৈ, প্ৰেক্টিছ কৰিব লাগিব, তেতিয়া আহিব, ঠিক আছে। নেক্সট আহিলে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, এটা চুঙা আকৃতিৰ পাউডাৰ গাখীৰৰ টেমাৰ ভূমি ব্যাসাৰ্ধ 7 চেণ্টিমিটাৰ আৰু উচ্চতা 15 চেণ্টিমিটাৰ হ'লে টেমাটোৰ পাৰ্শ্ব পৃষ্ঠকালি আৰু মুঠ পৃষ্ঠকালি। কি বুলি কৈছে, চুঙা আকৃতিৰ পাউডাৰ গাখীৰৰ টেমা মানে চিলিণ্ডাৰৰ ফৰ্মুলাটো লগাব লাগিব। এয়া হ'ল চুঙা আকৃতিৰ টেমা, ঠিক আছে। চিলিণ্ডাৰৰ ফৰ্মুলাটো কি আছিলে, ইয়াত কৈছে মুঠ পৃষ্ঠকালি, মুঠ পৃষ্ঠকালি উলিয়াবৰ কাৰণে কি হ'ব, মুঠ পৃষ্ঠকালি উলিয়াবৰ কাৰণে হ'ব 2 পাই r ইনটু r প্লাছ এইচ। এয়া হৈছে মুঠ পৃষ্ঠকালি, 2 পাই r ইনটু r প্লাছ এইচ। মই ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকক জনাইছিলোঁ যে এই 2 পাই r ইনটু r প্লাছ এইচ এই ফৰ্মুলাটো কেনেকৈ বনিলে, এইটো মুঠ পৃষ্ঠকালি কেনেকৈ হ'ল, ঠিক আছে। আৰু যদি পাৰ্শ্বীয় পৃষ্ঠকালিৰ কথা কয়, পাৰ্শ্বীয় পৃষ্ঠকালিৰ কথা ক'লে আমি এই যিটো চিলিণ্ডাৰৰ বা চুঙাৰ তলত যিটো গোলাকাৰ থাকে, এই গোলাকাৰ দুটা আমি বাদ দিব লাগিব। যদি গোলাকাৰ দুটা বাদ দিওঁ তেতিয়া মুঠ বক্ৰ পৃষ্ঠকালি অৰ্থাৎ পাৰ্শ্ব পৃষ্ঠকালি আমি পাম তেতিয়া 2 পাই r ইনটু এইচ পাম, ঠিক আছে, 2 পাই r ইনটু এইচ পাম। এয়া হ'ব মুঠ, মানে এইটো হ'ব মুঠ পৃষ্ঠকালি, মুঠ পৃষ্ঠকালি। ইয়াত মানে এই মানে বৃত্তাকৃতিৰ সমতলৰ মানে কালিটো ইয়াত সোমাই থাকে মুঠ পৃষ্ঠকালিত, কিন্তু পাৰ্শ্ব পৃষ্ঠকালিত জাষ্ট এই যিটো গোল, এই গোল আকৃতিৰ এইটোহে ইয়াত মানে ধৰা হয়, এই দুটা ধৰা নহয়, ঠিক আছে। এয়া হ'ব পাৰ্শ্ব পৃষ্ঠকালি।
চ' ফৰ্মুলাকেইটা লগাই পেলাই উত্তৰকেইটা উলিয়াই দিওঁ, মানকেইটা বহাই দিলে উত্তৰে হৈ যাব। চ' ইয়াত কৈছে টেমাটোৰ ভূমি ব্যাসাৰ্ধ আমি উলিয়াই লওঁ পাৰ্শ্ব পৃষ্ঠকালি। পাৰ্শ্ব পৃষ্ঠকালি উলিয়াবৰ কাৰণে 2πr × h কৰিম। ঠিক আছে, 2πr h ফৰ্মুলাবোৰ কেনেকৈ বনিছে ভালদৰে জানিবৰ কাৰণে ইয়াৰ আগৰ ভিডিঅ'টো চাব, প্লেলিষ্টত গৈ চাই ল'ব। ঠিক আছে, 2 × π, পাই মানে হৈছে 7/22 ইনটু r মানে কিমান, ব্যাসাৰ্ধ দিয়া আছে 7 ইনটু উচ্চতা কিমান দিয়া আছে 15। ঠিক আছে, তেতিয়াহ'লে এইটো কাটি গ'ল, কাটি দিয়াৰ লগে লগে কি হ'ল, এইফালে 2 × 15 = 30 হ'ল। ঠিক আছে, 22ৰ লগত যদি আমি 30 পূৰণ কৰোঁ কিমান হ'ব, 3 × 2 = 6, 3 × 2 = 6, এইফালে শূন্য থাকিব, গতিকে 660 বৰ্গ চেণ্টিমিটাৰ হ'ব। এইটো হ'ব পাৰ্শ্ব পৃষ্ঠকালি। ঠিক আছে, তাৰপিছত মুঠ পৃষ্ঠকালি উলিয়াবৰ কাৰণে ফৰ্মুলাটো লগাই দিওঁ 2πr × r + h। তাৰপিছত ফৰ্মুলাটো লগালে আৰু মানকেইটা বহাই দিওঁ ইনটু 7 আৰু এইফালে r + h। r + h মানে কি, r + h মানে জাষ্ট দুটা পূৰণ কৰি দিলেই হ'ল, কিমান হ'ব 22 পাম, পূৰণ কৰিলে আমি 22 পাই যাম, মানে যোগ কৰিলে আমি 22 পাই যাম। ঠিক আছে, গতিকে এইটোৰ লগত এইটো গ'ল। তাৰপিছতে আমি এতিয়া কি কৰিম, এইটো গোটেইকেইটা আমি পূৰণ কৰিম। যদি আমি 2ৰে 22ক পূৰণ কৰোঁ 44 পাম, আৰু 44ৰে 2টা যদি পূৰণ কৰোঁ জাষ্ট এনেকুৱা হ'ব 8 8 8 8, গতিকে 8 আহিব, 16 আহিব, 968 হ'ব, 968 বৰ্গ চেণ্টিমিটাৰ। এই হ'ব মুঠ পৃষ্ঠকালি। ঠিক আছে।